Welcome to In Exam, an initiative of Lucent IS. আমাৰ অধ্যয়ন নামৰ এই সিৰিজটো চলি আছে য'ত আমি ডেইলি এমসিকিউ প্ৰেক্টিস সেশন কৰি আছো ফৰ গুৱাহাটী হাইকোৰ্ট। আমি জানো 1 ডিসেম্বৰত 1 ফেব্ৰুৱাৰীত এক্সাম আহি আছে, দেন এডিআৰই অসম পুলিচ এপিএসসি ডিপাৰ্টমেন্টাল এক্সাম, তাৰ কাৰণে আমি ডেইলি এমসিকিউ প্ৰেক্টিস কৰি আছো। আজি পাৰ্টটোত আমি ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টৰ পৰা কিছুমান কোৱেশ্চন ডিসকাস কৰিম। ওকে, so first question লৈছো, who was the viceroy of India when Indian National Congress was founded in the year when 1885? So questions বিলাক এনেকুৱা প্যাটাৰ্ণত ডিজাইন কৰা হৈছে যাতে questions বিলাক পৰা আপোনালোকে কিছুমান বস্তু শিকিব পাৰে। মাল্টিপল ইনফৰমেশন, এটা question আপোনালোকে মাল্টিপল ইনফৰমেশনস ইয়াত পাই দিব। সো ইয়াত কি দিছে, ইণ্ডিয়াৰ ভাইসৰয় কোন আছিল যেতিয়া ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছটো ফৰ্ম হৈছিল কোনটো ইয়াৰত 1885ত। ঠিক আছে, অপচন দিয়া আছে আমাৰ লৰ্ড লিলিথগো, লৰ্ড ওয়েলেসলি, লৰ্ড ডাফৰি আৰু লৰ্ড সেলসবেৰী। ঠিক আছে, যদি আপোনালোকে এনসাৰটো জানে ইয়াৰ এনসাৰ কি হ'ব, এনসাৰ সি লৰ্ড ডাফৰি। ঠিক আছে, একদম সিম্পল কে মনত ৰাখিবলৈ ট্ৰিক আছে, এইবিলাক বস্তু মনত ৰাখিবলৈ কিছুমান বস্তু। আইএনসি ফৰ্ম হোৱাৰ পিছত কি হৈছিল, আইএনসি ফৰ্ম হোৱাৰ পিছত যোনটো আমাৰ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল হৈছিল সেইটো এটা পেন ইণ্ডিয়া মুভমেণ্টলৈ ট্ৰান্সলেট হৈ গৈছিলে। ইণ্ডিয়াৰ সব মানুহে কি হৈছিলে, ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলটোত পাৰ্টিচিপেট কৰিব লৈছিলে। ঠিক আছে, সো কোনবা এটা ডাফাৰে হ'ব লাগিব যোনে এই আইএনসিটো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো ফৰ্ম কৰিব লৈছিলে, ডাফাৰ। সো ডাফাৰী। ওকে, তেনেকে কিছুমান টেকনিক আছে, সেইবিলাকৰ পৰা আপোনালোকে বস্তুবিলাক মনত ৰাখিব পাৰে। আইএনসি ৰিলেটেড আৰু এটা ইনফৰমেশন কি গম পালে, 1885ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফৰ্মেশন হৈছিলে। ওকে, আৰু কিছুমান ইনফৰমেশন ইয়াত মই দি দিছো। ঠিক আছে, কেনেকে ফৰ্ম হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো যদি আমি চাব যাওঁ, কেইটামান অৰ্গেনাইজেশ্যন মিলি পেলাই অল ওভাৰ ইণ্ডিয়া কেইটামান অৰ্গেনাইজেশ্যন মিলি পেলাই এটা সিংগল অৰ্গেনাইজেশ্যন ফৰ্ম হৈছিল। সো কি অৰ্গেনাইজেশ্যন আছিলে, ইণ্ডিয়ান এছ'চিয়েশ্যন, সুৰেন্দ্ৰনাথ বেনাৰ্জী, আনন্দ মোহন বসুৰ। ঠিক আছে, কেতিয়া ফৰ্ম হৈছিলে এছ'চিয়েশ্যনটো 1876ত। দেন মাদ্ৰাজ মহানসভা, এম ৰিগবাচাৰী, বি সুব্ৰমণ্যম আয়াৰ, সেই অৰ্গেনাইজেশ্যনটো মাৰ্জ হৈছিলে আৰু এইটো কেতিয়া ফৰ্ম হৈছিলে, 1884ত ফৰ্ম হৈছিলে। বম্বে প্ৰেসিডেন্সি এছ'চিয়েশ্যন কোন কোন আছিলে, ফিৰোজ শাহ মেহতা, কে টি তিলক, বদৰুদ্দিন তায়েবজী। এইটো এছ'চিয়েশ্যন কেতিয়া ফৰ্ম হৈছিলে, 1885। আৰু ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন কেতিয়া তাৰ হয়, এও হিউম। সো এই গোটেইকেইটা অৰ্গেনাইজেশ্যন মিলি পেলাই আমাৰ কি হৈছিলে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটো 1885ত ফৰ্ম হৈছিলে আৰু তেতিয়া ভাইচৰয় কোন আছিলে, লৰ্ড ডাফৰি। ঠিক আছে, ইয়াতে মই আৰু এটা ইনফৰমেশন দি দিছো। ঠিক আছে, ফাৰ্ষ্ট মিটিং ক'ত হৈছিলে, আমাৰ গোকুলদাস তেজপাল সংস্কৃত কলেজ, কেতিয়া হৈছিলে, 28 ডিসেম্বৰ 1885 মুম্বাই। ঠিক আছে, আৰু ফাৰ্ষ্ট সেশনটো প্ৰিসাইড কোনে কৰিছিলে, WC বেনাৰ্জী। ওকে, আইএনসি ওপৰত কোৱেশ্চন আহিলে এইকেইটা পইণ্টৰ পৰা কোৱেশ্চন অহা বহুত বেছি চান্সেছ থাকে। সো এইবিলাক বস্তু মনত ৰাখিব, এক্সট্ৰা ইনফৰমেশন বহুত পাব আপোনালোকে কোৱেশ্চনছ বিলাকত। ওকে, দিস ওয়াজ আৱাৰ ফাৰ্ষ্ট কোৱেশ্চন। সেকেন্ড কোৱেশ্চন লৈ আহো। সেকেন্ড কোৱেশ্চন কি হয়, দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু বি ইলেক্টেড এজ প্ৰেসিডেন্ট অফ ইণ্ডিয়ান কংগ্ৰেছ। ওকে, ইনিশিয়াল পাৰ্ট খিনি আমি চাই লৈছো প্ৰথমতে। সো কোনজন ফাৰ্ষ্ট ইউৰোপিয়ান আছিলে যোনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেসিডেন্ট হিচাপে ইলেক্ট কৰা হৈছিল। ওকে, কোন কোন আছে, অপচন এও হিউম, সৰি ইয়াত এটা হ'ব, এও হিউম, দেন জৰ্জ হিউম, এলফাৰ্ড ৱেগ আৰু এনি বেছেল। ঠিক আছে, এগেইন ইয়াৰ এনসাৰটো কি হ'ব, এনসাৰ বি জৰ্জ হিউম। ঠিক আছে, এনি বেছেল কোন আছিলে, ফাৰ্ষ্ট ফিমেল টু বি দা প্ৰেসিডেন্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ঠিক আছে, আৰু ফাৰ্ষ্ট আমাৰ ইণ্ডিয়ান ফিমেল কোন আছিলে টু বি দা প্ৰেসিডেন্ট অফ আইএনসি, সেইটো আপোনালোকে মোক কমেন্ট সেকশনত জনাব। ওকে, এনি বেছেল was the first female যোন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰেসিডেন্ট বনিছিলে। ফাৰ্ষ্ট ইউৰোপিয়ান কোন আছিলে, জৰ্জ হিউম। আপোনালোকৰ কাৰণে কোৱেশ্চনটো কি হ'ল যে ইণ্ডিয়াৰ কোন আছিলে, ইণ্ডিয়াৰ ফাৰ্ষ্ট ফিমেল কোন আছিলে যোনে আইএনসিৰ প্ৰেসিডেন্ট বনিছিলে। ওকে, ইয়াতে মই ইনিশিয়াল ফেজ গোটেই লিষ্টখন দিয়া নাই, ইনিশিয়াল ফেজত কংগ্ৰেছ ফৰ্মেশন হোৱাৰ পৰা ইম্পৰ্টেন্ট যিমানখিনি সেশন হৈছিলে তাৰ কোন কোন প্ৰেসিডেন্ট আছিলে সেই লিষ্ট এখন দি দিছো। ঠিক আছে, আপোনালোকে চাই ল'ব। 1885ত কোন আছিলে, WC বেনাৰ্জী, আমি চাইছিলো ক'ত হৈছিলে, বোম্বেত। দেন এগেইন 1886ত দাদাভাই নৰজী, ইম্পৰ্টেন্ট হয়, সেশনটো ক'ত হৈছিলে, কেলকাতাত হৈছিলে। 1887ত কোন আছিলে, বদৰুদ্দিন তায়েবজী। ঠিক আছে, ফাৰ্ষ্ট মুছলিম টু বি দা প্ৰেসিডেন্ট অফ আইএনসি। সো তেনেকুৱা কোৱেশ্চনো আহিব পাৰে। সো মনত ৰাখিব, ক'ত হৈছিলে সেশন, মাদ্ৰাজত হৈছিলে। 1888ত কি হৈছিলে, ফাৰ্ষ্ট ইউৰোপিয়ান কোন, জৰ্জ হিউম। ওকে, এলাহাবাদত হৈছিলে। এগেইন আৰু কেইটামান দি থোৱা আছে। দেন 1905, 1906, 1907 ভেৰি ইম্পৰ্টেন্ট, কাৰণ এইটো সময়ত আমাৰ কি হৈছিলে, বেংগল পাৰ্টিশ্যন হৈছিলে, স্বদেশী মুভমেন্ট হৈছিলে। এইকেইটা টাইমত আমাৰ কংগ্ৰেছৰ প্ৰেসিডেন্ট কোন আছিলে পৰীক্ষাত সুধি দিব পাৰে। সো 1905ত কোন আছিলে, GK গোখলে, ক'ত হৈছিলে, বানাৰসত হৈছিলে। 1906 ভেৰি ইম্পৰ্টেন্ট সেশন, ক'ত হৈছিলে, কোন আছিলে প্ৰেসিডেন্ট, দাদাভাই নৰজী, আৰু সেশনটো হৈছিলে ক'ত, কেলকাতাত সেশনটো হৈছিলে। আৰু ফাইনেলি 1907 এই সেশনটো কিয় ফেমাস, বিকজ অফ সুৰট স্প্লিট। ওকে, বিকজ অফ what, সুৰট স্প্লিট।
তো সুৰট স্প্লিটত কি হৈছিলে কংগ্ৰেছ আমি জানো ফৰ্মেশ্যন হোৱাৰ পিছত দুটা ভাগত ভাগ হৈ গৈছিলে মডাৰেটছ আৰু এক্সট্ৰিমিষ্ট ডিটেইলছত আমি ইণ্ডিয়ান হিষ্ট্ৰী ক্লাছ যেতিয়া কৰিম তাত চাম এইবিলাক বস্তু সো এই মডাৰেটছ আৰু এক্সট্ৰিমিষ্ট খিনিৰ মাজত কি হৈছিলে এটা ভাগ হৈ গৈছিলে আইএনচি টো ভাঙি পৰিছিলে দুটা ভাগত ভাগ খাই গৈছিলে আৰু এই স্প্লিটটো কেতিয়া হৈছিলে এই সুৰট সেশনটো ইয়াৰ প্ৰেসিডেন্ট কোন আছিল ৰাজ বিহাৰী ঘোষ ওকে মনত ৰাখিব কোন আছিল ৰাজ বিহাৰী ঘোষ ভেৰি ইম্পৰ্টেন্ট সো কোৱেশ্চনৰ লগত এক্সট্ৰা ইনফৰমেশন বহুতখিনি আপোনালোকে পাই যাব PDF টো কথা আপোনালোকে জানে PDF টো আমাৰ যোনটো টেলিগ্ৰাম চেনেল আছে তাত গৈ পেলাই লিংকত ডেসক্ৰিপচনত দিয়াই থাকিব আপোনালোকক লিংকটো তাত গৈ পেলাই আপোনালোকে টেলিগ্ৰাম চেনেলত গৈ পেলাই PDF টো ডাউনলোড কৰি ল'ব পাৰিব ওকে আগবাইছো আমাৰ থাৰ্ড কোৱেশ্চনলে অভিনৱ ভাৰত এ সিক্ৰেট সোসাইটি অফ ৰিভলিউশনাৰিজ ওয়াজ অৰ্গানাইজড বাই তো অভিনৱ ভাৰত বুলি এটা অৰ্গানাইজেচন আছিল এই অৰ্গানাইজেচনটো কোনে ফাউণ্ড কৰিছিলে সুধিছে সো ইয়াত ফাৰ্ষ্ট আছে কোন খুদিৰাম বোস বিডি সাভাৰকাৰ প্ৰফুল্ল চকী আৰু ভগত সিং okay very important question or very probable question exam blacker karone so yar answer kun hoy ki hoy BD Savarkar okay BD Savarkar e Abhinav Bharat junto organization asle etu formation korisile কিছুমান এক্সট্ৰা ইনফৰমেশন ঠিক আছে যোনটো এই অৰ্গানাইজেচনটো আছিল ঠিক আছে অৰ্গানাইজেচনটো কি বুলি হৈছিল মিত্ৰ মেলা বুলি এস্টাবলিশ কৰা হৈছিল দেন 1904 ত মাৰ্চ কৰি পেলাই তো অভিনৱ ভাৰত বুলি ফৰ্ম কৰা হৈছিল কোট ইন নাসিক আৰু বিডি সাভাৰকাৰ কিছুমান ফেমাস বুক আছে যেনেকে ফেমাস বুক এখন কি হিন্দুত্ব হু ইজ আ হিন্দু আৰু দ্য হিষ্টৰী অফ ৱাৰ অফ ইণ্ডিয়াছ ইণ্ডিপেন্ডেন্স ওকে সো ফেমাস বুক হয় তেখেতৰ এক্সট্ৰা ইনফৰমেশন অলপ দি দিছো আপোনাক ওকে আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 4 Which of the following act provided for communal representation in British India? So basically question khone ki gamachar ki se separate electorate for the first time kun khon actor pura ahisile okay separate electorate jane apnaloke thik ase so separate electorate kun khon actor pura ahisile first ki ase Morley Minto reforms 1909 Montagu Chelmsford reform 1919 Government of India 1935 none of the above etao nohoy so yar jodi ami answer sabo jao yar answer ki hoy answer is A Morley Minto reform because yat ki dia hoisile separate electorate dia hoisile Montagu Chelmsford reform ki hor karone famous jodi multiple points ase jodi mainly ami kobo jao juntu diarchy introduce korisile thik ase aru bicameralism introduce korisile hetu karone ki hoisile amar Montagu Chelmsford reform khon famous asile aru Government of India 1935 very important amar constitution khonor bahut khini provision ei ekhona pa lua hoise yat amar juntu Indian Federation or kotha ase ekhini bostu yat develop kora hoisile so yat amar correct answer ki hobo 1909 Morley Minto reforms yat ki hoisile communal representation বা separate electorate introduce kora hoisile jodio apnaloke separate electorate ki hoy na jane amar history Indian history class joldi ahi ase tak hebla bostu apnalok details ot bujua hobo okay so ইয়াত ইনফৰমেশন খিনি দিয়া আছে এবাৰ আপোনালোকে পঢ়ি লব পাৰিব নেক্সট সুধিছে which event occurred first এটো আজিকালি আমি দেখা পাওঁ যে chronology based questions বহুত দে এপিএসসি ডিপাৰ্টমেন্টাল হক বাকি যিমান খিনি এক্সাম আছে সবতে কি হয় ইভেন্ট বিলাক বা chronology কোনটো ইভেন্ট কেতিয়া হৈছিল হেবিলাক আমাক খুদি দিয়ে সো ইয়াত সুধিছে যে দাণ্ডি মাৰ্চ কুইট ইণ্ডিয়া মুভমেন্ট এৰাইভেল অফ সাইমন কমিশন আৰু গান্ধী আৰ্মিন পেক্ট এই কিটা ভিতৰত সবতকে ফাৰ্স্ট কোনটো মুভ কেতিয়া হৈছিল সবতকে ফাৰ্স্ট কেতিয়া হৈছিল সো ইয়াত যদি আমি চাব যাও কিছুমান বস্তু না জানিলে কানেকশন লগাব লাগিব ঠিক আছে দাণ্ডি মাৰ্চ কেতিয়া হৈছিল সিডিএম ৰ সময়ত সো अराउंड 1930 মানত হ'ব ঠিক আছে গান্ধী আৰ্মিন পেক্টটো কেতিয়া হৈছিল আফটাৰ যেতিয়া সিডিএম লঞ্চ হৈ গৈছিল সিডিএম লঞ্চ হৈ যাওতে কি হৈছিল আমাৰ ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স চলি আছিল আৰু ফাৰ্স্ট ৰাউন্ড টেবল কনফাৰেন্স খন যেতিয়া ফেল হ'ল তাৰ পিছত কি হ'ল আৰবিন জনসন তেতিয়া লৰ্ড আৰবিন যে ভাইসৰয় আছিল তেখেত ইণ্ডিয়ালৈ ঘূৰি আহিলে গান্ধীজীৰ লগত ৰিকুৱেষ্ট কৰিলে গান্ধীজীৰ লগত এটা পেক্ট কৰিলে যে সেকেন্ড राउंड टेबल कॉन्फ्रेंस गांधीजी बा इंडियन नेशनल कांग्रेस पार्टिसिपेट करे हेतु কাৰণে কি হৈছিল গান্ধী আৰ্মিন পেক্ট হৈছিল সো এটো কি হ'ব অবিয়াসলি সিডিএম ৰ পিছত হ'ব সো এটো প্ৰথম ইটালৈকে আমাৰ কি আহিছে দাণ্ডি মাৰ্চ আহিছে কুইট ইণ্ডিয়া মুভমেন্ট কেতিয়া হৈছিল 1942 ত হৈছিল আমি সবেই জানো কুইট ইণ্ডিয়া মুভমেন্ট 1942 ত হৈছিল এটা এৰাইভেল অফ সাইমন সো সাইমন কমিশন খন কেতিয়া আহিছিল আমাৰ 1928 ঠিক আছে 1928 মানত হৈছিল যোনখন আমি ইয়াৰ আগৰ কোৱেশ্চনটো দেখিছিলো Montagu Chelmsford reform 1919 এই যোনখন এক্ট আছিল তাতে এটা মানে এটা কন্ডিশন আছিল বা এটা ক্ৰাইটেৰিয়া আছিল যে এই একখনত যোনখিনি ৰিফৰ্ম আনা হৈছিল সেইখিনি এবাৰ ৰিভেৰিফাই বা কেনেকৈ ফাংশনিং কৰি আছে সেইখিনি এবাৰ চেক কৰিবলৈ 10 বছৰৰ পিছত কি হ'ব এখন কমিশন বনোৱা হ'ব আৰু সেই কমিশনখনৰ নাম কি আছিল সাইমন কমিশন সো এইখন কেতিয়া আহিছিল 1928-29 ৰ টাইমত আহিছিল
So सबतके फर्स्ट की होगा আমাৰ এখানে arrival of Simon Commission. History সব বস্তু মুখস্থ মাৰিব নালাগে, কিছুমান বস্তু আপোনালোকে যদি লিংক কৰি পঢ়ি থয় দেন অলসো আপোনালোকৰ কাৰণে ইজি হৈ যায়। ইয়াত মই explanation টো again দি দিছো, ঠিক আছে। Simon Commission কেতিয়া আহিছিলে? February 3, 1928, Gandhi Irving Pike 1931, Quit India Movement 1942 আৰু Gandhi March 1930. Okay, chronologically main events বিলাক আমি মনত ৰাখিবই লাগিব কাৰণ তাপা কোৱেশ্চন আমি এক্সপেক্ট কৰিব পাৰো। Okay, আগবাইছো question number 6. Swaraj Party was formed by. Swaraj Party to কোনে ফৰ্ম কৰিছিলে? Bal Gangadhar Tilak আৰু Mahatma Gandhi, first option. Bipin Chandra Pal, Lala Lajpat Rai, C.R. Das, Motilal Nehru, নে Sardar Patel আৰু Rajendra Prasad. ঠিক আছে। So ইয়াত যদি আমি চাব যাওঁ ইয়াৰ কাৰেক্ট এনসাৰটো কি আছে? C.R. Das আৰু Motilal Nehru. So অলপ ব্যাকগ্ৰাউণ্ড ষ্টৰীটো আপোনালোকক কৈলো। স্বৰাজ পাৰ্টিটো আমাৰ মেইনলি ফৰ্ম কিয় কৰা হৈছিলে? যেতিয়া আমাৰ গান্ধীজি আহা পিছত, গান্ধীজি আহিলে কেতিয়া আহিছিলে? 1915ত আহিছিলে, ঠিক আছে। 1915ত আহা পিছত তেখেতে ফৰ দা ফাৰ্ষ্ট টাইম যোনটো মাছ মুভমেন্ট এটা কৰিছিলে, দ্যাট ইজ দা নন কৰ্পোৰেচন মুভমেন্ট। তাৰ আগতে আছে চম্পাৰণ, খেদা, আলাহাবাদ এইকেইটা আছে, কিন্তু মাছ মুভমেন্ট এটা অল ইণ্ডিয়া লেভেলত মুভমেন্ট কি কৰিছিলে? নন কৰ্পোৰেচন মুভমেন্টটো, ঠিক আছে। নন কৰ্পোৰেচন মুভমেন্টটো যেতিয়া চলি আছিলে, নন কৰ্পোৰেচন মুভমেন্টটো চলি থাকোতে কি হ'ল? 1920ত এটা ইনসিডেন্ট হৈছিলে। কি আছিলে ইনসিডেন্টটো? চৌৰি চৌৰা ইনসিডেন্ট। চৌৰি চৌৰা ইনসিডেন্টটো হোৱাৰ পিছত কি হ'ল? এই যোনটো নন কৰ্পোৰেচন মুভমেন্ট ইমান বেছি সাকসেসফুল হৈ আছিলে, গান্ধীজিয়ে সেইটো বন্ধ কৰি দিছিলে। সো সেইটো বন্ধ কৰি দিয়াৰ পিছতে এতিয়া আইএনসি মাজত কি হৈছিলে? আইএনসি মাজত এটা আকৌ ডিভিজনৰ ক্ৰিয়েট হোৱা নিচিনা আমি দেখা পাওঁ, ঠিক আছে। এইখিনি মানুহে কি বিচাৰিছিলে যে যোনখিনি আমি বয়কট কৰি আছো, ব্ৰিটিছৰ লগত কৰ্পোৰেট কৰা নাই, সেইখিনি বস্তু আমি কন্টিনিউ কৰো। আৰু এটা সেকশনৰ মানুহে কি বিচাৰিছিলে? তেখেতসকলে বিচাৰিছিলে যে আমি লেজিসলেটিভ এছেম্বলি, লেজিসলেটিভ কাউন্সিল এইবিলাকত আকৌ পাৰ্টিসিপেট কৰা ষ্টাৰ্ট কৰো আৰু এছেম্বলিত গৈ পেলাই বা পাৰ্লিয়ামেন্টত গৈ পেলাই কি হয়? আমাৰ ডিমান্ডছ বিলাক ৰাখো। আৰু এই সেকশনটো যোনে এছেম্বলিত পাৰ্টিসিপেট বা কাউন্সিলত পাৰ্টিসিপেট কৰিব বিচাৰিছিলে, তেখেতসকলে কি বনাইছিলে? এই বনাইছিলে। আৰু তাৰে কোন কোন আছিলে ফাউণ্ডাৰ? C.R. Das আৰু মতিলাল নেহৰু। ব্যাকগ্ৰাউণ্ড ষ্টৰীটো শৰ্টকে কৈ দিলো। নেক্সট ইয়াত আপোনালোকৰ কোৱেশ্চনটো হৈ গ'ল যে কমেন্ট সেকশনত মোক জনাব যে অসমত কোনে বনাইছিলে? অসমৰ স্বৰাজ পাৰ্টিটো কোন মানুহে মিলি পেলাই বনাইছিলে? দ্যাট ইজ ইয়ৰ থিং। সেইটো তোমালোকে এনসাৰটো মোক কমেন্ট সেকশনত জনাবা। ওকে, তো ইয়াত দিয়া আছে, এক্সপ্লেনেশন দিয়া আছে, এবাৰ চাই লবা। নেক্সট কোৱেশ্চন নাম্বাৰ 7. Who among the following drafted the resolution on fundamental rights for the Karachi session of Congress in 1931? Okay, Karachi session যোনটো 1931 হৈছিলে, তাত আমাৰ কি হৈছিলে? ৰিজলিউশন ড্ৰাফট এটা বনোৱা হৈছিল, ৰিজলিউশন অন ফান্ডামেন্টাল ৰাইটস, ঠিক আছে। ফান্ডামেন্টাল ৰাইটছৰ ৰিজলিউশনৰ ওপৰত কি কৰা হৈছিলে? এটা ড্ৰাফট বনোৱা হৈছিলে। এই ড্ৰাফটটো কোনে বনাইছিলে? কোৱেশ্চনটো অলপ টান, কিন্তু পৰীক্ষাত আমাৰ টান কোৱেশ্চনো আহে। সো ইয়াত অপশন কি আছে? মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰ দেখি পেলাই ভুলতে মাৰি নিদিবা, বিকজ এই ৰিজলিউশনটো কোনে বনাইছিলে? আমাৰ পণ্ডিত জৱাহৰলাল নেহৰু, ঠিক আছে। উইথ দ্য হেল্প অফ হুম? M.N. Roy। M.N. Roy লগত মিলি পেলাই এই যোনটো ড্ৰাফট ৰিজলিউশন আছিলে অন ফান্ডামেন্টাল ৰাইটস, পণ্ডিত জৱাহৰলাল নেহৰুৱে বনাইছিলে। ওকে, কাৰেক্ট আনসাৰ এইটো। এক্সপ্লেনেশন দিয়া আছে, এবাৰ ইয়াত চাই লবা। Next, question number 8. Who was elected as the president of Indian National Congress in 1938? Congressৰ সেশনছ বিলাক বহুত বেছি ইম্পৰ্টেন্ট, ঠিক আছে। মেথছ দা ফলোইং পৰীক্ষাত আহি যাব পাৰে, কোনটো সেশন একে ডাইৰেক্টলি সুধি দিব পাৰে, আৰু যোনবিলাক ইম্পৰ্টেন্ট সেশন সেইবিলাকৰ পৰাই কোৱেশ্চন আহে। সব মনত ৰাখিব নালাগে। কি মনত ৰাখিব লাগে, কেনেকে ষ্ট্ৰেটেজিকেলি পঢ়িব লাগে, তোমালোকক ক্লাছেছ, হিষ্ট্ৰী ক্লাছেছ যেতিয়া ষ্টাৰ্ট হ'ব তাত বস্তুবিলাক দেখাই দিয়া যাব। 1938 টোৱে কিয় সোধা হ'ল, ঠিক আছে। সো ইয়াত কি আছে? প্ৰেচিডেন্ট অফ আইএনসি 1938ত কোন আছিলে? আব্দুল কালাম আজাদ, সুভাষ চন্দ্র বোস, পট্টবী সীতারামাইয়া আৰু J.B. কৃপলানী, ঠিক আছে। সো ইয়াৰ কাৰেক্ট আনসাৰ যদি চাওঁ আমি কি হয়? বি, সুভাষ চন্দ্র বোস, বিকজ 1938 আৰু 1939, ঠিক আছে। এই দুটা সেশনতে আইএনসি প্ৰেসিডেন্ট কোন আছিলে? সুভাষ চন্দ্র বোস আছিলে। সেশন কিটা কোত হৈছিলে মনত ৰাখিবা। 1938 ৰ সেশনটো আমাৰ কোত হৈছিলে? হৰিপুৰাত হৈছিলে। আৰু 1939 ৰ যোনটো সেশন আছিলে এটো কোত হৈছিলে? ত্ৰিপুৰীত হৈছিলে, ঠিক আছে। ত্ৰিপুৰীত হৈছিলে, নট ত্ৰিপুৰা, ত্ৰিপুৰী, ঠিক আছে। কনফিউজ নহবা। ত্ৰিপুৰী মধ্যপ্ৰদেশত আছে জাগাডোখৰ, তাত এই সেশনটো হৈছিলে। ওকে, মনত ৰাখিবা এইটা বস্তু ইম্পৰ্টেন্ট হয়। নেক্সট কোৱেশ্চন নাম্বাৰ 9 আহি গ'ল আমাৰ
the purpose of Butler Commission 1927 was ঠিক আছে কমিশন ব্ৰিটিছৰ টাইমত এতিয়াও বহুত বিলাক আমাৰ কমিশন গভৰ্ণমেণ্টে ফৰ্ম কৰে ভেৰিয়াছ ইস্যু কাৰণে তেনেকে ব্ৰিটিছৰ টাইমত কি আছিল ভেৰিয়াছ কমিশন ফৰ্ম কৰা হৈছিল এডুকেশ্যনৰ কাৰণে পুলিচ ৰিফৰ্মছৰ কাৰণে সিভিল সাৰ্ভিস ৰিফৰ্মছৰ কাৰণে ফেমাইন কমিশনছ আছে সো মাল্টিপল কমিশনছ কি হৈছিল আমাৰ ফৰ্ম কৰা হৈছিল তাৰে এখন ইম্পৰ্টেন্ট কমিশন কি হৈছে বাটলাৰ কমিশন আৰু ইয়াত দিছে এই বাটলাৰ কমিশনখন কিহৰ কাৰণে ফৰ্ম কৰা হৈছিল First point, modernization of Indian Army. Second, to innovative modernization of Indian agriculture. Implementation of censor over national newspaper. मैंने तो press और कथा कोई से अरियाती improvement of relationship between Indian provinces and ठीक है सर. So यार जो अभी correct answer तो सब होता कि भाई डी. जो मतलब Indian provinces से states बिला पर लोगों Crown और England और relation to better ग्रुप करने की पड़ा इसलिए एक Butler Commission ফৰ্ম কৰা হৈছিল এনেকা মাল্টিপল কমিশনছ আছিল কমিশনছ বিলাকৰ আমি নাম মনত ৰাখিব লাগিব মেইনলি এডুকেশ্যন ৰিলেটেড প্ৰেছ ৰিলেটেড ঠিক আছে এগ্ৰিকালচাৰ ফেমাইন সেইবিলাকৰ ৰিলেটেড কি যি কমিশন ফৰ্ম কৰা হৈছিল সেই কমিশনছ বিলাক আমি মনত ৰাখিব লাগিব ওকে এটো আমাৰ 9 কোৱেশ্চন আছিল আৰু আজি আমাৰ লাষ্ট কোৱেশ্চন যোনটো হৈছে ডেইলি 10টা কোৱেশ্চন আমি কৰি যাব লাগিব পৰীক্ষা লৈকে আমাৰ thousands of questions কৰা হ'ব ঠিক আছে কাৰণ ইয়াত আমি এটা ডেইলি 10টাকে কৰিছো তাহেকে আমি মাৰাথন সিৰিজ আনিম এমসিকিউ সিৰিজ আহিব মক টেষ্ট আহিব তাত আপোনালোকে মাল্টিপল কোৱেশ্চনছ প্ৰেক্টিস কৰিলেহে এক্সামত আপোনালোকৰ ৰিজাল্ট ভাল হ'ব ওকে সো কোৱেশ্চন নম্বৰ 10 যদি আমি চাব যাও কি দিছে who is the first satyagrahi in individual satyagrah movement I ঠিক আছে সো ইন্ডিভিজুয়াল সত্যাগ্রহ হৈছিল আমি জানো ঠিক আছে ইন্ডিভিজুয়াল সত্যাগ্রহ কিটা হৈছিল যেটা ওয়ার্ল্ড ওয়ার 2 স্টার্ট হৈ গৈছিল ওয়ার্ল্ড ওয়ার 2 স্টার্ট হোৱাৰ পিছত কি হৈছিল ব্ৰিটিছে উইদাউট কনসাল্টিং দ্য ইন্ডিয়ান লিডাৰ্স কি কৰিছিল ইন্ডিয়ান ওয়ার্ল্ড ওয়ার 2 পাৰ্টিসিপেট কৰিব বুলি ডিক্লেয়াৰ কৰি দিছিল আৰু তাৰে অপজিশনত ইন্ডিয়া কি কৰিছিল যোনবিলাক ইন্ডিয়ান মিনিষ্টাৰ্স আছিল ঠিক আছে কাউন্সিল হক এসএমডি হক যোনবিলাক ইন্ডিয়ান মিনিষ্টাৰ্স আছিল তেখেতসকলে সবে কি কৰি দিছিল ৰিজাইন কৰি দিছিল ৰিজাইন কৰি দিয়াৰ পিছত কি হ'ল ব্ৰিটিছৰ ওপৰত প্ৰেছাৰ পৰিলে ব্ৰিটিছে সেইকাৰণে এটা অফাৰ আনিছিল কি আছিল আগষ্ট অফাৰ ঠিক আছে আগষ্ট অফাৰ কি কৈছিল ইণ্ডিয়া ডমিনিয়ন ষ্টেটাছ দিম বুলি কৈছিল ঠিক আছে কিন্তু ইন্ডিপেন্ডেন্স দিম বুলি কোৱা নাছিল আৰু এই অফাৰটোৱে ৰিজেক্ট কৰি পেলে ইণ্ডিয়া কি লঞ্চ কৰিছিল ইন্ডিভিজুৱেল সত্যাগ্ৰহ ঠিক আছে বস্তুবিলাক বহুত কানেক্টেড হয় ইন্ডিভিজুৱেল সত্যাগ্ৰহ লঞ্চ কৰিলে ইন্ডিভিজুৱেল সত্যাগ্ৰহৰ পিছত ব্ৰিটিছে কি পঠিয়ালে ক্ৰিপছ মিছন ফেইল হোৱাৰ পিছত কি হ'ল ইন্ডিয়া কি লঞ্চ কৰিলে কুইট ইন্ডিয়া মুভমেন্ট লঞ্চ কৰিলে ঠিক আছে বস্তুবিলাক কানেক্টেড ক্ৰনলজি বিলাক মনত ৰাখিব লাগিব বাট ইয়াত আমাক কি কৰিছে ইন্ডিভিজুৱেল সত্যাগ্ৰহ ফাৰ্স্ট সত্যাগ্ৰহী কোন আছিল তো ইয়াত আমাৰ অপচন কি আছে জৱাহৰলাল নেহৰু চৰ্দাৰ পেটেল সৰোজিনী নাইডু আৰু বিনোবা ভাবে সো ইয়াত যদি আমি চাব যাও এৰ আনসাৰ কি হয় বিনোবা ভাবে was the first individual সত্যাগ্ৰহী second individual সত্যাগ্ৰহী কোন আছিল জৱাহৰলাল নেহৰু আৰু third individual সত্যাগ্ৰহী কোন আছিল ব্ৰহ্মা yes second কি আছিল third individual সত্যাগ্ৰহী সো এইটা আজি আমাৰ কোৱেশ্চন আছে ইয়াত এক্সপ্লেইন কৰা আছে এবাৰ চাই লব পাৰিবা সো এইটা 10টা আমাৰ কোৱেশ্চনছ আছে ইন্ডিয়ান হিষ্ট্ৰী মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী পা আমাৰ জানা তোমালোকে এক্সাম পেপাৰছ পিৱাইকিউ যদি চাইছা মডাৰ্ন ইন্ডিয়ান হিষ্ট্ৰী পা বহুত কোৱেশ্চন আহে আমি এনেকে প্ৰেক্টিস কৰি যাম অভ্যাস সেশনটো ডেইলি তোমালোকৰ চলি থাকিব মনডে টু ফ্ৰাইডে আমি ডেইলি মনডে টু ফ্ৰাইডে 10টা কোৱেশ্চন কে প্ৰেক্টিস কৰি যাম এনেকে চলি থাকিব সো আশা কৰো ভাল লাগিলে ভিডিওটো 10টা কোৱেশ্চন ইজি কোৱেশ্চনও আছিল ডিফিকাল্ট কোৱেশ্চনটো আছিল কোনে কিমান কৰিব পাৰিছিলা কমেন্ট সেকশনত জনাবা আৰু যেটা কোৱেশ্চন মই সুধিছো কমেন্ট সেকশনত এনসাৰটো দিবা যদি ভিডিওটো ভাল লাগিছে সাবস্ক্ৰাইব কৰিবা চেনেলটো লাইক কৰিবা ভিডিওটো আৰু নিজৰ লগৰখিনিৰ লগত শেয়াৰ কৰি দিবা আৰু পিডিএফ ৰ কাৰণে তোমালোকক কৈছো তলতে ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলটোৰ লিংক দিয়া থাকিব তাক জয়েন কৰি পেলে পিডিএফটো ডাউনলোড কৰি লবা পাৰিবা থ্যাংক ইউ